নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচাৰত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব তিৰোতাগৰাকীয়ে আজি দুৰ্গাক কৈ থাকিব নিজৰ মানুহৰ দুখবোৰ এনেকৈ লুকুৱাবলৈ নাপায়। আদিত্য যে ইমান মদাহী মই গমেই পোৱা নাছিলোঁ, ভাওনাত অভিনয় কৰা একদম অসুৰটোৰ নিচিনাকৈ হৈ আহিছে বুলি দুৰ্গাৰ আগত ক'ব। এতিয়া বাৰু দুৰ্গাই সেই তিৰোতাগৰাকীক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আজিৰ খণ্ডত আদিৰ বন্ধুজনে গাৰ্গীক লগ ধৰিব আৰু গাৰ্গীক লগ ধৰি মই সেইদিনাখন আদিক মদ খুৱাই অদিতিৰ আগত তাক বেয়া কৰিছোঁ, গতিকে তুমি এতিয়া চিন্তা কৰিব নালাগে। অদিতিয়ে সম্পূৰ্ণ বুজি পাইছে ই যে এইবোৰ নাটক কৰি আছিল, ই যে ভাল হোৱা নাই, এই সকলোবোৰ কথা বুজি পাইছে। অদিতি আৰু তাক কেতিয়াও ভাল নাপায়। এতিয়া আদিয়ে তোকেই ভাল পাব লাগিব বুলি গাৰ্গীৰ আগত কোৱাত গাৰ্গীৰ মনটো বহুত ভাল লগা দেখিবলৈ পাব। আনফালে আজিৰ খণ্ডে মন্দিৰে আদিৰ মাকক আদিৰ দিনে দিনে নিচাবোৰ বাঢ়ি গৈ আছে, এইবোৰ কিন্তু আমাৰ ঘৰখনৰ কাৰণে আৰু আদিৰ কাৰণে একেবাৰে ভাল নহয় বুলি মাকৰ আগত ক'ব। এতিয়া বাৰু মাকে মন্দিৰক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।